নমস্কাৰ চাবকসকল আপোনালোকে এটা খবৰটো এতিয়ালৈকে গম পালে যেটো চৰকাৰী কৰ্মচাৰীবিলাকৰ যেটো দৰমহাৰ DA-টো এতিয়া বঢ়াই দিয়া হ'ল এটা 55% বনোৱা হ'ল গতিকে এই যেটো দৰমহাটো DA-টো এতিয়া কি ধৰণে দিয়া হ'ব মানে কি ধৰণে দিয়া হ'ব বুলি মই কিয় কৈছো কাৰণ যোৱা জানুৱাৰী মাহৰ পৰা এইটো লাগু হৈছে কিন্তু জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাৰ্চ এই তিনিটা মাহটো এতিয়ালৈকে পোৱা নাই মাৰ্চ মাহটোতো এতিয়ালৈকে দৰমহাটো পোৱা নাই বাৰু এটা কি ধৰণে এটো দিয়া হ'ব আপোনালোকক জনাম বুলি ভাবিছো চাওক যেটো জানুৱাৰী মাহৰ যেটো দৰমহা এই দৰমহাৰ যেটো DA 2% যেটো বাঢ়িছিলে এই 2% বঢ়াৰ যেটো এমাউন্ট এই এমাউন্টটো মে মাহত দিয়া হ'ব এৰিয়াৰ হিচাপে আৰু ফেব্ৰুৱাৰী মাহৰ যেটো 2% যেটো বঢ়া হৈছিলে এমাউন্ট এই 2%ৰ যেটো এমাউন্ট দিয়ে এই DA 2% এমাউন্টটো জুন মাহত দিয়া হ'ব আৰু মাৰ্চ মাহটো এতিয়ালৈকে আপোনালোকে গম পায় DA-টো বাদ দিয়ক স্যালাৰিটো হোৱাই নাই গতিকে এই যেটো স্যালাৰি লগতে একেলগে 55% হিচাপে মানে ক্যালকুলেট কৰি স্যালাৰি লগত দিয়া হ'ব গতিকে আপোনালোকে এতিয়া আশা কৰিব আৰু যে আপোনালোকে ভাবিব আৰু যে এই যেটো মাৰ্চ মাহৰ দৰমহা পাবলগীয়া আছে এতিয়ালৈকে পোৱা নাই হেতু এপ্ৰিল মাহত যেতিয়া পাব তেতিয়া 55% হিচাপে ক্যালকুলেট কৰিয়েই দিয়া হ'ব গতিকে চাবকসকল খবৰটো কবলৈ গলে ভালেই বাৰু যেহেতু আপোনালোকে ৰখি আছিল কেতিয়া স্যালাৰিটো অলপ হলে মানে বাঢ়িব DA-টো কেতিয়া বাঢ়িব বুলি ভাবি আছিল এটো বাঢ়িলে এই সৰু খবৰটোকে আপোনালোকক জনাম বুলি এই সৰু ভিডিওটো বনালো ধন্যবাদ